গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে মহাপাপ। সামাজিক মাধ্যমত বৰ্তমান সময়ত আটাইতকৈ চৰ্চিত বিষয়টোৱে হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে মহাপাপ। এয়া মই কোৱাৰ কথা নহয়, এই কথাষাৰ কৈছে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। যোৱাৰ 11 এপ্ৰিল তাৰিখে যি মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ঈদ আছিল, তাত নামাজ পঢ়াক লৈয়ে এতিয়া অসমত তোলপাৰ সৃষ্টি হৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই নামাজ পঢ়া, আৰু এই নামাজ পঢ়াক লৈ এতিয়া তীব্ৰ বাকযুদ্ধৰ আৰম্ভ হৈছে গৌৰৱ গগৈ, অখিল গগৈ, লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু কথা হ'ল যে বহু লোকে এতিয়া আঙুলি টোৱাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত যে গৌৰৱ গগৈ ডাঙৰীয়াই মহাপাপ কৰিলে, কিন্তু নামাজ পঢ়িলে মহাপাপী হয় নেকি? এই সময়ত আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন। ভাৰতৰ দৰে এখন গণতন্ত্ৰৰ দেশত, যিখন দেশত কোনো এটা ধৰ্মই ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে বিবেচিত কৰা নহয়। ভাৰতত হিন্দু লোক আছে, মুছলমান সম্প্ৰদায়ৰ লোক আছে, খ্ৰীষ্টানসকলৰ ইয়াত বহুত লোক আছে, য'ত নেকি আমাৰ ভাৰতৰ দৰে এখন ঠাই, যিখন ৰাষ্ট্ৰক ধৰ্মৰ নিৰপেক্ষ দেশ বুলি পূৰ্বপুৰুষৰ পৰাই লিখা হৈছে সংবিধানত আৰু কোৱা আছে। কিন্তু সেইখন দেশতে এজন হিন্দু ব্যক্তিয়ে যেতিয়া নামাজ পঢ়ে, তেতিয়া সেই ব্যক্তিজন মহাপাপী হয় নেকি? আজিৰ তাৰিখত এইটো এটা ডাঙৰ প্ৰশ্ন, মুছলমানসকল মহাপাপী নেকি? যেতিয়া মুছলমানসকলে আমাৰ ভাৰতৰ ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰ, মেগা ষ্টাৰ শ্বাহৰুখ খান, ছলমান খান, আমিৰ খানে যেতিয়া মন্দিৰলৈ গৈ সেৱা কৰে, তেওঁলোকো মহাপাপী নেকি? আজিৰ তাৰিখত কিন্তু ডাঙৰ প্ৰশ্ন। এটা ধৰ্মৰ লোকে আন এটা ধৰ্মক সন্মান কৰা, শ্ৰদ্ধা কৰা, নিজৰ ধৰ্মটোক একো আঘাত নকৰাকৈ আন এটা ধৰ্মক শ্ৰদ্ধা কৰা, সেৱা কৰা, এই যি কৰ্ম, সেই কৰ্মই মহাপাপ বা মহাপাপী কৰি তোলে নেকি? আজিৰ তাৰিখত কিন্তু এইটো এটা ডাঙৰ প্ৰশ্ন। আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব, যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক। কিন্তু শেষত এটা কথাই আপোনালোকক স্পষ্টকৈ কৈছোঁ, ভাৰতৰ দৰে এখন গণতন্ত্ৰৰ দেশত অৰ্থাৎ এটা ধৰ্মৰ লোকে আন এটা ধৰ্মক সন্মান কৰিব পাৰে, শ্ৰদ্ধা কৰিব পাৰে, কিন্তু নিজৰ ধৰ্ম একো অনিষ্ট নোহোৱাকৈ। ঠিক সেইদৰে গৌৰৱ গগৈ ডাঙৰীয়াও নিজৰ ধৰ্মক যিদৰে সন্মান কৰিছে, নিজৰ ধৰ্মক যিদৰে শ্ৰদ্ধা কৰিছে, ঠিক সেইদৰে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ধৰ্মকো শ্ৰদ্ধা কৰিছে। আৰু নামাজ পঢ়িলে মহাপাপী হয় নেকি? বৰ্তমান সময়ত আজিৰ তাৰিখত এইটো এটা ডাঙৰ প্ৰশ্ন। এনে মন্তব্য কৰাৰ পাছতে বহু লোকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে আৰু এনেদৰে কৈছে যে ধৰ্ম নিৰপেক্ষ দেশত এজন লোকে আন এজন লোকক বা এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক সন্মান কৰিলে, শ্ৰদ্ধা কৰিলে কেতিয়াও মহাপাপী নহয়। আপোনালোকৰ মতামতসমূহ এই ভিডিঅ'টোত বহুত বেছি গুৰুত্বপূৰ্ণ, যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু এটা কথা মনত ৰাখিব যে নামাজ পঢ়িলেই মহাপাপী কেতিয়াও হ'ব নোৱাৰে। ঈশ্বৰ আল্লাহ ভগৱান একেজনেই। পৃথিৱীত আহিয়ে মানুহে বিভিন্ন ধৰণৰ ধৰ্ম লৈছে, কিন্তু ওপৰত ভগৱান এজনেই। ভগৱানে আমাক সৃষ্টি কৰিছে বা আল্লাহে আমাক সৃষ্টি কৰিছে, কিন্তু মানুহে ভাগ ভাগ কৰি লৈছে। সেয়ে আপোনালোকক কওঁ যে প্ৰত্যেকটো ধৰ্মকে সন্মান আৰু শ্ৰদ্ধা কৰাটো বৰ্তমান সময়ত তথা ভাৰতৰ দৰে এখন গণতন্ত্ৰ দেশত বহুত বেছি প্ৰয়োজনীয়। প্ৰত্যেকটো ধৰ্মকে আমি সন্মান আৰু শ্ৰদ্ধা কৰাটো প্ৰয়োজনীয়। যেনেকৈ আমি হিন্দু ধৰ্মক শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, ঠিক সেইদৰে আন এটা ধৰ্মকো শ্ৰদ্ধা আৰু ভক্তি কৰাটো প্ৰয়োজনীয়। তেতিয়াহে এজন মানুহ বা এজন ব্যক্তি সুনাগৰিক হ'ব পাৰে। ধন্যবাদ। জয় অসম।